হেল্ল', জানাই ৰবা, অলপ পিছত যাব আৰু যাবা ওলাই আছে। দিয়া দিয়া, তুমি অলপ দেৰিকে ফোন কৰবা নহলি। এই ঘন্টা কার লোক কথা পাতি আছে এই কেনেবা লক্ষ্য করছে মোবাইলত কথা পাতা স্বভাৱটো অলপ বেছি হৈছে। কার লোক কথা পাতি আছ তই? মই যাবা ওলছো বুলি গম পাইছা নাই? দিয়ক কওক, কি হ'ল? তোক আজি কেনেবা লক্ষ্য কৰি আছো, তই ফোন কাৰ লগত ইমান কথা পাতি থাকা? মই লগৰ আপি এটাৰ লগত কথা পাতিছিলো। তাতে কিবা আপোনাৰ প্ৰব্লেম হ'ল নেকি? লাগে নেকি? বেছি গৰমত কথা কৈছা নেকি? ৰমেন কলিতা হয় মই, গম পাইছা নাই? হ'ব যাওক, নিজৰ নামটো কৈ থাকাত বাদে আপোনাৰ কাম কি আছে? পুৱাৰ পৰা গেলা মাহা খাই পেলাই য'তে ত'তে পৰি থাকব। তই ঘৰত খাবা পাৰা নাই নেকি একো? এই ৰমেন কলিতা অফিচত একদিন গেলি হয়, তোৰ ফোন ঘূৰা কৰা বেছি দিন নাই কৰবচোন ঘূৰা, ময়ো চাই ল'ম। হয় না টিপ টিপ, কিমান টিপা টিপি পেলাই মাৰি নফলে কিয়? তোক আজি আহি কুবে তোক পাখৰা কৰি আছো মাৰাত বাদে জানানো কি? চালা খাই খাই হাতী চানা হেন হৈছা। গলত টিপা গলে ধৰবা নৰি। তই কোনবা মনে মনে লালেৰ লগত কথা পাতি থকা হৈছা। এবাৰ ক'বা লাগে মই লগৰ আপিৰ লগত কথা পাতি থাকা বুলি। বুঢ়া হৈছে, সন্দেহ মৰা নাই মুঠতে। যিদিনাখন গম পাম সিদিনাখনহে গম পাবি। খন্তাই কুকুৰটো মৰি গেলেও বেয়া নাপাওঁ মই। জানো গেল দিয়া। দিয়া দিয়া, মই বাচনখিনি ধুইলে ভালকে কথা পাতিম হা। বাই বাই। আজি ঘন্টা এই ঘৰত যাই পাখৰা কৰিম কুবে ফেলে। এই ঘন্টাই মই ঘৰত নহ চান্স লৈ পেলাই কোনোবা লালেকৰ লগত কথা পাতি থকা হৈছে। ফালি পেলাম ঘন্টা আজি ঘৰত যায়। মই ৰমেন কলিতা সমাজৰ সন্মানীয় ব্যক্তি। মত তিৰি যদি এনে কাম কৰে সমাজত মোৰ সন্মান কি থাকব? হাও কি হে ৰমেন দা, মাল খাই মাতি পেলাই একলে দেখো মাল খাই পেলে হৈ আছে। কি কথা কয় মাল নাখাবি? বিৰাট টেনচনত আছো মই। হাও কিনো কয় হে? কিনো ইমান টেনচন হলে আপোনাৰ? সেই ধৰেতো তোক ফোন কৰি মাতছো। এইটো কেছত তোত বাদে বেলেগে সহায় কৰবা নৰে মোক। দিয়ক দিয়ক, কওকচোন। মানে কি জানা জেলা, মোৰ তিৰিটোৱে কাৰোবাৰ লগত কথা পাতি থকা কৰছি ফোনত। তাই কোনোবা লালেক লৈছি যেন পাইছো মই। মোৰ অলপ সন্দেহ হৈছে মানে। আপুনি এনে সন্দেহ কৰছে নেকি? কোনোবা ঘৰৰ মানুহ লগত কথা পাতি থাকে নেকি? এই বহুত দিন চলে ঘন্টা ভুন ভুনকে কথা পাতি থাকে। সুধলি তো তাই সেনকে কয় ঘৰৰ মাৰ লগত কথা পাতছো, লগৰ আপিৰ লগত কথা পাতছো। তইতো জানা না, মই মালৰ নিচাত থাকো, মই একো গমেই নাপাওঁ। এই জ্বালা থাকাৰ টেনচন কিয় লৈছে? মই জ্বালা হয়, জ্বালা। আৰে ভাই, সেইকাৰণেতো তোক ফোন কৰি মাতলো। মইতো দোষেকো মাতবা পাৰলো, তোক কিয় মাতছো কচোন? কাৰণ আমাৰ গাঁৱত খচ্চৰ পিছ এটাই আছে, আৰু সেইটো হৈছে তই। এই ৰমেন দা, খচ্চৰ বুলি আৰু কিয় কয় হে? নহয় এইগিলাখান ক্ষেত্ৰত তোত বাদে মোক কাই সহায় কৰিব নোৱাৰো, মই জানো না। তইতো জানাই ভাই, মই ৰমেন কলিতা হয়, সমাজৰ এটা মোৰ সন্মান আছে, তইতো গমেই পা না। সেইকাৰণে মোক কিবা এটা বুদ্ধি দি তাই কেনকে মই ধৰাত পেলব পাৰিম। অলপ ৰব, মোক ভাববা দিয়কচোন। দে জ্বালা, ভাব। আহি গৈছে আইডিয়া। কিবা ভাবলি না? গোটেই ভাবলো, কেৱল মই কোৱা মতে আপুনি কাম কৰি গেলি হ'ল। ধৰাত পেলাব পাৰিম না পিছে সঁচাকে? কি কথা কয়? মই দিয়া বুদ্ধিমতে কাম কৰি যাওক না আপুনি। ধৰাত নপৰব। দিয়ক, এতিয়া মালটো খাই ল'ম দিয়ক আগত। যাওঁতে ৰাস্তাত ভালকে বুজাই দিম। এইটো আজি দামী মালে লৈ আনছো দে তোৰ কাৰণে। দিয়ক, থেংক ইউ। কিন্তু আপুনি দেখোন গেলা মাৰি আছে। এইটো খাই খাই আজিকালি দামী মাল খাবা নোৱাৰা হৈছো, এইটোৱে ভাল লাগে দেখোন। তোৰ কাৰণে আনছো দে, এইটো কিনি পেলাই খা। কিন্তু ভাই ধৰাত পেলাব লাগবো। আপুনি বিন্দাস থাকক না। এই জ্বালা থাকাৰ টেনচন কিহৰ? দে খা। ভাল লাগা নাই। দামী মালত চে টপলাই ঠিক আছে। সেইদৰিতো মই টপলাই মাৰি গেছো। তথাপিতো খাওঁ দিয়ক, খাবাই নাপাওঁ না। হয় নেকি? দে খা। এটা কথা কম না ৰমেন দা, বেয়া নাপাব কিন্তু। কি কথা কচোন? পুৱাৰ পৰা মালটো খাই পেলাই য'তে ত'তে বেলটিয়ে থাকে দেখোন। গধূলাহে ঘৰত যায়। সেইকাৰণে তিৰিগিলা চেঞ্জ হৈ যায়, গম পাইছি না আপুনি? পাৰিলি ঘণ্টা মালটো অলপ কমাব আপুনি। আমিও খাওঁ দিয়কচোন ঘণ্টা, কিন্তু সেই বুলি পুৱাৰ পৰা নাখাওঁ আৰু আপোনাৰ নিচিনা। ঘণ্টা সেইটোতো হয়ে তথাপিও তাই যদি খচ্চত তিৰি নহয়, তেতিয়াহ'লে তাই সেনে কাম নকৰে। সেয়েতো ঘণ্টা ধৰাত পেলবা দিনা। এই পিছে যাই থাকো বলক ৰাস্তাত ভালকে গোটেই বুজাই দি আছো। যোগ ঘণ্টা, আজি যদি তাই ধৰাত পেলবা পাৰো পাখৰা কৰিম। কি কথা কয়? একদিনত ধৰাত পেলাব নোৱাৰে, 2-3 দিন লাগব। বাকী কামটো কালিৰ পৰা ষ্টাৰ্ট কৰি দিলে হ'ল। দে যাই থাকো ভালে হৈছে দিয়ক, কিবা কাজে চাকৰিটো পালা সি। সেয়েতো, কিন্তু আপোনালোকৰ দেখোন জ্বালাৰে দেখোন একো কাম বন নাই। একেলগে চলি ভেকো চাকৰি পালা, কিবা অলপ কামে চামে ধান্দা কৰবা দিয়ক তাক। সেয়েতো, কুকুৰটো চৰম পালিহে, কিমান গালি বাৰু তাক, গাত লাগলিহে তাৰ। কিন্তু ভেকৈ ফোনতে কথা পাতিব টাইম নাপায়, মোবাইল অফে থাকে তাৰ এনি টাইম। সপ্তাহত বৰ বেছি একদিনহে ফোন কৰে আমাক। বৈশ্যৰা দেখোন, কি খবৰ? আছো দে, মাল খাই আহিলি? কি কথা কয়? মাল চাল নাখাওঁ মই। এই কুকুৰে মোৰ সন্মান খেদাব বাকী নাই। আমাৰ ভেকৈ চাকৰি পালা, গম পাইছা নাই তই? কিনো কেতিয়া চাকৰি পালা মই গমেই নাপাওঁ নহয়, আৰু ফোন কৰিলে দেখোন ফোনটো চুইচ অফ পাওঁ তাৰ। সি আজিকালি বিৰাট বিজি না, সপ্তাহত আমাক একদিনে ফোন কৰে মাক দেউতাকক। পাপ্পা এনে আৰু কি চাকৰি কৰছি সি? সেইকাৰণে তই কাম ধান্দাত লাগ, আমাৰ আপাক লাহেকে বিয়াই কৰি দিম। কুকুৰ শুনলি, অলপ কামে চামে লাগ। এনেকে দিনৰ দিনটো মাল খাই ঘূৰি থাকি লাভ নাই।
কি দাদা মালটো অলপ বেছি হ'ল নেকি আজি বমি কৰবাৰ ৰাস্তা দেখোন অলপ বেছি হৈছে মালটো আজি দামীয়ে কম দামীয়ে গোটেই মাহে খাই দিল না মৰব কোনবানী এখন নিকলা খাই খাই এই দেউতাৰ কথা ভালকে কবি তই দেখা পাইছা নেকি মাল খাওঁ মোক দেখা পাবা লাগে না তোৰ গাৰ ভাজে কৈ দে দাদা অলপ ঘুমকে অলপ ভাল পাবি দাৰিতা আমাৰ ভেকুৱাই আৰু এইগিলাখান নাখায় না ঘণ্টা পুতেৰে বেছি প্ৰশংসা কৰি আছা সেই ধৰি গাঁৱত পুতেৰে চবে হিজৰাকে কৈ দে দাদা মোৰ চলি কথা অলপ ভাবি চিন্তি কথা কবি 10 মতি এটা চাকৰিয়াল চাকৰিয়াল লেবেল কি চাকৰি কৰে দেখলিহে গম পাম তাৰ চাকৰি কৰছি গোটেই একেবাৰে ফোনত কথাত পাই টাইম নাই তাৰ চুইচ অফ কৰি থৈ দিব লগা হয় যাম ৰ গুৱাহাটীত দেখলিহে গম পাম কি ঘণ্টা চাকৰি কৰি আছে সি যাবি লগ কৰিবি তাক এই কুকুৰ গেইছা ৰ তইৰ পৰা ঘণ্টা ইও কি ঘণ্টা চাকৰি কৰে অলপ তদন্ত কৰিব লাগব ৰ এই বস্য আৰু বেয়া চা নাপো ইয়াৰ কথাত নহয় মোৰ চলি কথা এনেকে ক'লে বেয়া লাগে না গাঁৱত এটা তাৰ এটা সন্মান আছে এটা চাকৰিয়ালি সেইটো হৈ দিয়ক বেয়া চা নাপো কি হলে মোৰ মানুহটোৰ নকপা দিয়া ভৰিৰ ওপৰত দি ট্ৰাক উঠি গৈছে ৰমেনদাৰ মেডিকেলত নিছিলো ডক্তৰে পঠাই দিছে কৈছে কাম নাই বোলে ভৰি দুখে নাই কাটবা লাগব বোলে অলপ পিছত আহিব ৰবা ৰমেনদা চিনাকি ডক্তৰ এটা মোৰ কপাল খেন মই চেচ দে গম পাম ৰ হাতীছা না অলপ পিছতহে গম পাম জালা ভিতৰৰ ৰুমক লৈ যাচোন দিয়া তুমিও ধৰা মই এক ধৰবা গেলা মাহা খাই মৰছি বোধে মৰি পেলাই অৱস্থা হৈছে তাৰ লৈ আহ ভিতৰক লৈ নহলে চফাতে পেলাই থৈ যা তাক কি ৰমেনদা দেখছা না ইটাতে তাইৰ মচন আহিয়ে গেল ৰমেনদা সন্দেহটো মিছা নহয় যেনে পাইছো আপোনাৰ তে মই কৈছো কি দিয়ক মই কোৱা মতে কাম কৰি গেলি হ'ল সেয়েতো আইঅ মই মৰলো দে মই বিষত মাৰা যাম কি হলে ডক্তৰ আহি আছে নহয় কি ঘণ্টা কৰবা আটা বাৰী মৰি আছে তই হেল্ল ৰবাই কুকুৰটো আটা বাৰী আছে গিৰেৰে মৰি আছে তই কোন লালিৰ লগত কথা পাতি মৰি আছা তাই লগত কথা নাপাতো তাতে তোৰ কি হ'ল তই মানে মোৰ ভৰি ভাঙাই ভালহে পাইছা ভৰি ভাঙা নহয় তই মৰি গেলিও বেয়া নাপালো হয় মই ভৰি ভাঙবা নালগিছিল তোক এতিয়া মই কুবে পাখৰা কৰি দিলো হয় ছাৰ আহিছি জল্দি চাওকচোন ভৰি দুখেন মেডিকেলত বোলে নেওঁতে বোলে ভৰি দুখেন একেবাৰে কাটবা লাগব বুলিয়ে কৈছে আপুনি কওকচোন তেখেতৰ কিবা এটা হলে মোৰ কি অৱস্থা হব কওকচোন হয় নেকি ৰ মই চাই দি আছো ৰে জালা তই বেলেগ ডক্তৰ নাপালে পাগলা ডক্তৰ দালে পাইছা নেকি ই দেখোন মিনিটে কথা পাহৰিয়ে থাকে দেখোন কি কব ৰমেনদা আজিকালি ডক্তৰ আৰু কোনেনো ঘৰত আহিব এনকে ইয়াক কিবাকে তেল তুল মাৰি পেলাই আনছো আৰু কবা নৰছো আৰু কিবা কৰে সি নকৰে দিয়ক মই তাই আহি থাকো মই কম মতে কাম কৰি গেলি হ'ল আৰু হ'ব দে এই পানী এগিলাচ লৈ আছো মোৰ কাৰণে আনি আছো ৰব ছাৰ কথা এটা শুনক দে কচোন মানে কি জানে ছাৰ মোৰ কিন্তু একো ভৰি চৰি ভাঙা নাই মই নাটকহে কৰি আছো এই ঘণ্টা খচ্চৰ কি কৰিব মাত চাবিছে মোক এই ছাৰ আগত কথাটো শুনক না দে কচোন ছাৰ আজি কেইদিনমান উমতিটো বেলেগৰ লগত চক্কৰ চলি থকা যেন পাইছো সেইকাৰণে ধৰাত পেলাবৰ কাৰণে এখন নাটক কৰছো তাই তেনে কৈ দিব আৰু ভৰি দুখানা কাম নাই আৰু মই জীৱন বৰ উৎফা নৰো বুলি কৈ দিব আৰু এনে এইটো লগ 5,000 টকা হয় নেকি দি পিছে হ'ব দে তোৰ কাম হৈ যাব টেনশ্যন নলবি তই যেনেকে ক'বা দিছা মই সেনেকে কম দে থেংক ইউ কিন্তু আপোনাৰ পাহাৰা বেমাৰটো ভাল পাইছি না এই ঘণ্টা কি পাহাৰা কথা ক'বা আহিছাহে মোৰ একো পাহাৰা স্বভাৱ নাই এইগিলাখেন তাক খং উঠব ঘৈণীৰে কৈ দিম তোৰ হাত চাৰ একো ভাঙা নাই বুলি ঘণ্টা চেচ দে এই জালা কুকুৰৰ বেলেগ ডক্তৰ নাপালে পাগলা দে লগে লৈ আনছি ছাৰ হাত ভাঙা নাটক কৰবা নাংগে ভৰি ভাঙাহে নাটক হ'ব দে জানো মোক কি ক'ব নালগে এতিয়া ক'লো হাত ভাঙা নাটক কৰা কথা ভৰি ভাঙা নাটক কৰা কথাই কৈছো দিয়ক ক'বা নৰছো আৰু কিবা হয় কি হ'ল চালানা এই চাবা লগা নাই দে ভৰি দুখান গেছি আৰু সঁচাই কাটবাই লাগব তাৰ ভৰি দুখান ইয়াৰ জীৱনত বিছনাৰ পৰা উঠবা নৰে আৰু এনেকেই বহি থাকবা লাগব মোৰ কি হব গিৰেৰে ভৰি ভাঙা ইমান দুখ লাগছি তোৰ বেছি দুখ লাগছি যদি মোৰ কাণখনত বান্ধাটো থৈ ফেলে কান্দ যদি এনেকে বিছনাত পৰি থাকবা লাগে তাৰ হাওয়া বা মোটা বাৰী সোমাই নিবা লাগব এইটো ভাবিহে দুখ লাগছি নহলে কুকুৰে মৰি গেলে মোৰ একো টেনশ্যন নাই কিন্তু বেয়া হোৱা নাই দে ঠিকে আছে তাৰো বৰ তেল এই তই টেনশ্যন ল'ব নালাগে তাক মই ইনজেকশ্যন মাৰি দিম তাৰ পকাৰত 15 দিন ধৰি মাল জমা হৈ যাব তথাপি মাল ওলাই নাহিব ছাৰ এইগিলা কি কৰা কথা মাথা মাৰছি তোৰ ঘূৰ্ণীৰ দেখোন টেনশ্যন ধৰি ইনজেকশ্যন মাৰি দিম দে সেনকে দেখোন মই মাৰা যাম মাৰা যা কিবা যাতে মই কি ঘণ্টা কৰিব লাগে ছাৰ কালি এইফালে দি দিব ইয়াক ইনজেকশ্যনটো দি দিম কালিৰ পৰা তাৰ পায়খানা পুৰা ক্লিয়াৰ হৈ যাব কি ডক্তৰে তোক কি কৈছে মাত্ৰ মই হাগা হলো নহয় হাগা নল ইনজেকশ্যন মাৰবি তাক সেয়েতো পুৰা হাগা নল ইনজেকশ্যন দি দিম তাক এটা কথা কিন্তু জনমতো যাতে থিয়া দিবা নৰে কি থিয়া দিয়া কথা কৈছা ঘণ্টা জ্বালাই সঁচাকে মোক বৰবাদ কৰিলা কি ঘণ্টাৰ ডক্তৰ আনি দিছি মোৰ হাজবেণ্ডৰ কথা কৈছো যাতে সি আৰু জনমতো থিয়া দিবা নৰে যাতে কেতিয়াও ভাল নহয় ভৰি দুখান ইয়াৰ আৰু ভৰিত কি হ'ল ইয়াৰ ভৰিত দেখোন একো হয় নাই ছাৰ পাহৰিলা নেকি 5,000 টকা দিছো ভৰি ভাঙা নাটক কিয় পাহৰিমে ই জনমতো উঠবা নৰে আৰু ইয়াক এনে ঔষধ দিবি যাতে সি ভৱিষ্যতৰ দৰে ভাল হবা লগা আছে আৰু কেতিয়াও ভাল হবা নৰে এই চালা খচ্চতিৰি তই গিৰেৰে এহে ভাল পা ইটা ভাল পা বুলি ক'লি তোক তাওলা এটা কথা শুনিলে ডক্তৰ ভৱিষ্যতত যদি খোজ কাঢ়বা পাৰে তোৰ কিন্তু ভৰি দুখান কাটি পেলাই গলত আলাই দি পেলাই প্ৰথম এই তই টেনশ্যন নলবি আৰু কালি আহিবা নাপাহৰিবি আৰু তাৰ ইনজেকশ্যনটো নেদিলি আৰু মোৰ অৱস্থা বেয়া হৈ যাব হ'ব দে কালি মই আহি যাম এনে লাগছি তা ভাল লাগছি না পৰি আছে না বিছনাত চালা খচ্চতিৰি এইদিনহে দেখবা বাকী আছিল মোৰ হেল্ল' জানে ডক্টৰটো গেল ৰবা কুকুৰটোৰ ভৰি দুখান বোলে ভাল নহয় দে আৰু কেতিয়াও
আহিবা নেকি আহা পিছে ও চালা অক্ষত্ৰী তই মানে লালেৰে লৈছা ল'বলৈ কি আছে আগৰ পৰাই আছে মোৰ বোলা মোৰ সন্দেহ ঠিকে আছিল আহক ৰ তাইৰ কোন লালে ও কলিজা তোমাৰ হাজবেণ্ডৰ মচন দেখোন বেলেগ দেখোন এই কোনিয়ে তই এখেত মোৰ সৰু কালৰ পৰাই বয়ফ্ৰেণ্ড ফোনত যে কথা পাতি থকা বুলি বৰকেতে বকি থকা নহয় এখেতৰ লগতে মই কথা পাতি থাকো তা হয় না ও মোৰ পিছফালে এইগিলাখানে কাম কৰি আছিলি তই এই কুত্তা মোৰ জানক যেনকে তেনেকে কথা নকবি দেই বোলা তই চৰম পা নাই গিৰেৰে আগত ইয়াক দেখাবা কি ঘণ্টা চৰম পাবা লাগে যিটো সঁচা সেইটোৱে আৰু গিৰেৰে ভৰি ভাঙাই মানে তোৰ আচল ৰূপ ওলাই গেল এই ঘণ্টা যি হয় ভাবি থাকে তই জান ব'লা কিবা অলপ খাওঁ ব'লা ভোক লাগিছে মোৰ বলা বলা এই মকলাই কিয় আন বিৰাট ভোক লাগছি কৰি নাযায় তই কুকুৰ তই বলা কেছটো কি আজি দেখোন মেডিকেলত কোনো মানুহে নাই ৰ ভিতৰলৈকে সোমাই যাম ৰ লাগছি ভাল লাগছি না মুখৰ আগতে লিলিমাই কৰি আছো না চালা হাৰাম যদি তোক এনে বুলি গম পালি তোক মই বিয়াই নাপাতলো হয় তই মোৰ তলত বেয়া নহ'ল হয় দেউতাৰ কাৰণে বিয়া মৰছিলো তোৰ লগত কিন্তু মই জানক কিয় এৰিম এখন মোৰ মেডিকেল হয় তই কি বুলি ভাবছা কিহৰ কাৰণে হাল্লা কৰি আছা আহিল আৰু এটা পাগলা ঠিক নাই ইনজেকশ্যনটো দিলে মাৰাই যাওঁ নেকি এই পাগলা চাগলা ডক্টৰ এখন আমাৰ ঘৰ হয় কিতাৰ পৰা তোৰ মেডিকেল হলে কি কথা কয় মোৰ মেডিকেলখনত তহঁতৰ ঘৰ বুলি কবা ডক্টৰ তোৰ তালু ফাটাব লাগে নেকি এখন আমাৰ ঘৰ হয় কেইবাৰ ক'ব লাগে এই কিতা ক'লে মোৰ ঘৰ বুলি তহঁতৰ ঘৰে হয় ৰ মই ইনজেকশ্যনটো আনছো পিছে দিবা লাগে না নালগে কি আৰু ৰাগেৰ কথা সোধা তিতাৰ পৰা ৰখি আছো হয় দি জল্দি দি দেম দে পিছমকে ঘূৰি দি দে পিছমকে ঘূৰি দি কণ্টা আজিৰ পৰা হাগি থাক বৰ ইচ্ছা নহয় হাগবা কাৰণে আইঅ মোক আৰু কিয় বেজি মাৰিলে ইয়াকে দিবা লাগে কি ফাল্টু কথা কয় তই মাত্ৰ নিজে দিবা দিছা মই কি পাহৰা বুলি ভাবছা নেকি এই পাগলা ডক্টৰ তই ইয়াক দিবা লাগে তাক দিবা লাগে তাক দিবা লাগছিল নেকি নহয় ই কলাক নাই ইয়াক দিবা লাগে বুলি ধৰি দি দিলো মানে জানৰ আৰু হাগা নহ'ব মানে 15 দিন মান কিনো কোৱা 15 দিন হাগা নহয় ইনজেকশ্যন মাৰছি মই চেচ দে এই ডক্টৰ কিবা এটা ভাল কাম কৰছা কিন্তু দে তই এই তহঁতে কি কথা কয় হাগা নহয় ঔষধ হাগা একদম মিনিটে ছেকেণ্ডে বলব তাৰ এতিয়া ওলোহে আৰু মাল মই হাগা চাফা কৰাহে ইনজেকশ্যন মাৰছো একদম মিনিটে ওলাই থাকে কিনো কয় মই জানক অলপ মৰম কৰিব লগা আছিল জান অকমান আউগে জান হাগা হোৱাৰ আগত অলপ হাগে কৰি লওঁ দিয়া হ'ব দিয়া জান এই চালা সৎসত্ৰী গিৰিৰ আগত হামটি কৰবা ধৰছা কৰিমে তাতে কি হ'ল জান ওলাক দিয়া গন্ধ এই সৎসৰ কোৰ মুখৰ আগতে হাগি দিলি তই দিয়া আহা জান একো নহয় আহা নালগে দিয়া বিৰাট গঞ্চি দূৰৰ পৰাই কৰো দিয়া হাগ জানে ঘৰত যোৱা গুৰ গন্ধত থাকবা পাৰা নাই মাৰা যাম যেতিয়া ভাল হয় তেতিয়া আহিবা যা বাহ বঢ়িয়া গন্ধ উঠছি ৰুমটো হয় না পাগলা ডক্টৰ ইমান ভাল লাগছে দিয়ে চেলকি পেলাই নাখাই দিও এখনি তোৰ ধৰি মোৰ জানৰে অৱস্থা হ'ল জান মই এৰি যাবা নৰো তোমাক একেবাৰে লৈয়ে যাম আজি ব'লা মই থাকোতে তই ইয়াৰ লগত পলাই যাবি যাম তাতে তই কি ঘণ্টা কৰিবি ইতাই যাম হয় না দেচোন যাই দেখ ক'ত যায় সৎসৰ হাত মই নাটকে কাম কৰিছি মই গম পাইছিলো এনেকে কলি আপোনাৰ ভৰি জেংকে হলে ভাল হৈ যাব ইও মোৰ একো বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নহয় এনে নাটক কৰিছিলো হয় না হাৰামজাদি চালা ৰমেন কলিতাক চিন পা নাই ৰমেন কলিতা সমাজৰ এটা সন্মানীয় ব্যক্তি গম পালি আৰু তই ৰমেন কলিতাৰ সন্মান খেদাবা ওলছিলি বিশ্বাস কৰক হে মই সঁচাই কৈছো ভাই মোক যাবা দি নলয় তহঁতৰ গোটেই ঘৰটো হাগা হ'ব হক তোক আজি হাউগে মাৰিম মল্লু দে এফালে গুবলৈ তৎপানে আৰু তই কোব ধৰছা কি খাই মৰছিলি তই হাৰামজাদি তই কি চাই আছা ভিতৰত যা জল্দি তোক দি আছো যে অলপ পিছত কোবে পাখৰা কৰিছো তোক ঘণ্টা যাই থাকো এটা ওলাই যে পাগলা হৈছে ঘণ্টা শেষ কৰব আজি মোক তই ঘৰৰ পৰা আৰু যদি ফোন কৰা তোৰ অৱস্থা আমি কি কৰিম চাবি এই ঘণ্টা ফোন কৰিম দে মাৰাই যাম বধাই দে মই হাগি গৈছা না তই জল্দি যাম বুলি মই কিতাপে কৈছো তই দেখোন ধৰি মাৰি আছা আৰু হাৰামজাদি এইবাৰ তোক পাখৰা কৰি আছো বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই বাই